মানুহক জীয়াই থাকিবৰ বাবে খাদ্যৰ প্ৰয়োজন। খাদ্যৰ পৰাই আমি সকলোৱে জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় বল শক্তি পাওঁ। গতিকে খাদ্য অবিহনে আমাৰ জীয়াই থকা অসম্ভৱ। কিন্তু বহুতো মানুহে কোনো ধৰণৰ চিন্তা নকৰাকৈ সন্মুখত যি পায়, মনলৈ যি আহে তাকেই খাই থাকে। যদিহে কোনোবাই জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় খাদ্য উপযুক্ত পৰিমাণে উপযুক্ত ধৰণে নাখায়, তেন্তে সেই খাদ্যই তেওঁৰ বাবে মৃত্যুৰ কাৰণো হৈ পৰিব পাৰে, যাৰ ফলত মানুহৰ অতি কম বয়সতে অকালতে মৃত্যু হ'ব পাৰে। আজি আমি মানুহৰ ভোজনৰ কিছুমান নীতি নিয়মৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। যিবোৰ নীতি নিয়ম মানি নচলাৰ বাবে কিছুমান মানুহৰ কম বয়সতে অকালতে মৃত্যু হয়, মান যশ আৰু ধন হানি হয়, ঘৰলৈ দৰিদ্ৰতা আহে। আৰু এনে কিছুমান নীতি নিয়ম আছে যিবোৰ মানি চলিলে মানুহৰ আয়ুস বৃদ্ধি হয়, সুস্বাস্থ্য লাভ হয়। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে ভোজন কৰাৰ সঠিক নিয়ম কি, ভোজন কোন সময়ত কৰিব লাগে, ভোজন কৰাৰ সঠিক দিশ কি, কেনেকৈ ভোজন কৰিলে অকালতে মৃত্যু হয়, আৰু কেনেকৈ ভোজন কৰিলে ধন যশ মান আৰু আয়ুস বৃদ্ধি হয়। কি ভুলৰ বাবে জীৱনদায়ী খাদ্যই মৃত্যুৰূপী কাল হৈ পৰে। আহকচোন আজি এই কথাবোৰকেই জানো। প্ৰাচীন কালৰ কথা। এদিন দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ বুলি গীত গাই আকাশী পথেৰে ঘূৰি ফুৰি যমপুৰীত উপস্থিত হৈছিল। যমপুৰীত উপস্থিত হৈ নাৰদে দেখিলে যে যমৰাজে কিছুমান মানুহক স্বৰ্গলৈ আৰু কিছুমানক নৰকলৈ পঠোৱা কামত ব্যস্ত হৈ আছে। সেইসকলৰ কিছুমানৰ বয়স অতি কম আছিল আৰু কিছুমান বৃদ্ধ বয়সৰ আছিল। তেতিয়া দেৱৰ্ষি নাৰদে ভাবিলে, ইমান কম বয়সতে এই মানুহবোৰ কেনেকৈ মৰিল। যিহেতু কলিযুগৰ প্ৰতিজন মানুহৰ বয়স 100 বছৰ নিৰ্ধাৰণ কৰা হৈছে, তেনে ক্ষেত্ৰত ইয়াত থকা 15ৰ পৰা 20 বছৰ বয়সৰ লোকসকল মৃত্যুমুখত কেনেকৈ পৰিল। মনত এই প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে দেৱৰ্ষি নাৰদ পোনে পোনে গৈ যমৰাজৰ ওচৰত উপস্থিত হ'ল। দেৱৰ্ষি নাৰদক দেখি যমৰাজে তেওঁক সন্মান সহকাৰে স্বাগতম জনাই ক'লে, হে দেৱৰ্ষি, কি উদ্দেশ্যে আজি যমপুৰীলৈ আপোনাৰ আগমন ঘটিল। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে যমৰাজ, মই অকাৰণতে আকাশমাৰ্গেৰে ভ্ৰমণ কৰি আছিলোঁ। তেনেতে আপোনাৰ ওচৰত উপস্থিত থকা কম বয়সৰ লোকসকলক দেখা পাই মোৰ মনত এটা প্ৰশ্নৰ উত্থান ঘটিল। আপোনাক ভৱিষ্যত চাব পৰা এটা শক্তি দিয়া হৈছে, যাৰ দ্বাৰা আপুনি জানে যে এজন ব্যক্তিৰ মৃত্যু কেতিয়া হ'ব আৰু সেই ব্যক্তিজনৰ মৃত্যুৰ কাৰণ কি। গতিকে মই আজি আপোনাৰ পৰা এই কথা জানিবলৈ বিচাৰোঁ যে ইমান কম বয়সতে এই লোকসকলৰ মৃত্যু কিয় হ'ল। নাৰদৰ কথাত যমৰাজে ক'লে, হে দেৱৰ্ষি, এই লোকসকলৰ ইমান কম বয়সতে মৃত্যু হোৱাৰ কাৰণ হৈছে তেওঁলোকৰ ভোজন। কোনো নীতি নিয়ম নোহোৱাকৈ যধে মধে যিকোনো খাদ্য ভোজন কৰাৰ বাবেই তেওঁলোকৰ মৃত্যু ইমান কম বয়সতে হৈছে। যমৰাজৰ কথা শুনি নাৰদে সুধিলে, হে ধৰ্মৰাজ, কেনেধৰণৰ খাদ্য খাই মানুহে কম বয়সতে মৃত্যুবৰণ কৰে। মানুহে কেনেধৰণৰ খাদ্য খাব লাগে, কেনেধৰণৰ খাদ্যই মানুহৰ জীৱন আয়ুস বৃদ্ধি কৰে আৰু কেনেধৰণৰ খাদ্যই মানুহৰ আয়ুস কম কৰে, কোন দিশলৈ মুখ কৰি খাদ্য খাব লাগে আৰু
খাদ্য খোৱাৰ আগতে কোনটো মন্ত্ৰ জপ কৰিব লাগে? অনুগ্ৰহ কৰি আপুনি মোৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ কৃপা কৰক। তেতিয়া যমৰাজে ক'লে, হে দেৱৰ্ষি নাৰদ, আপুনি আজি যিবোৰ প্ৰশ্ন সুধিছে সেই প্ৰশ্নবোৰৰ মাজত সমস্ত মানৱ জাতিৰ কল্যাণ নিহিত হৈ আছে। মাছৰ বাবে পানী যিমান গুৰুত্বপূৰ্ণ, খাদ্য সংক্ৰান্ত এই বিষয়টো প্ৰতিজন মানুহৰ বাবে সিমানেই গুৰুত্বপূৰ্ণ। মানুহে খোৱা খাদ্যৰ প্ৰকাৰ অনুসৰি তেওঁৰ ভাগ্য আৰু পৰৱৰ্তী জন্ম নিৰ্ধাৰণ হয়। হে দেৱৰ্ষি, মই আপোনাক এই প্ৰশ্নৰ উত্তৰ এটা অতি সুন্দৰ কাহিনীৰ জৰিয়তে দিম। এই প্ৰাচীন কাহিনীৰ মাজতে আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। সেইবাবেই আপুনি এই কাহিনীটো ভালদৰে শুনিব লাগিব আৰু লগতে ইয়াৰ প্ৰচাৰ কৰিব লাগিব। যিয়ে এই কাহিনী শুনে তেওঁ সকলো পাপৰ পৰা মুক্তি পায়। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে যমৰাজ, কৃপা কৰি আপুনি সেই কাহিনীটো কওক। মই সেই কাহিনী শেষলৈকে নিশ্চয় শুনিম। দেৱৰ্ষি নাৰদৰ কথাত যমৰাজে কাহিনী ক'বলৈ আৰম্ভ কৰে। যমৰাজে ক'লে, হে দেৱৰ্ষি, বিদৰ্ভ ৰাজ্যৰ সমীপতে এখন বিশাল অৰণ্য আছিল। সেই অৰণ্যৰ আকাৰ আছিল প্ৰায় 100 যোজন। কিন্তু সেই অৰণ্যত কোনো জন্তু বা চৰাই বাস কৰা নাছিল। সেই অৰণ্যত কেৱল মাথো গছ-গছনিহে আছিল। সেই হাবিখন ইমানেই ঘন আছিল যে মানুহটো বাদেই জন্তুৱেও সেই অৰণ্যৰ ফালে নগৈছিল। কিন্তু সেই অৰণ্যৰ মাজৰ অংশত প্ৰায় 4 কোশ দীঘল হ্ৰদ এটা আছিল আৰু এই হ্ৰদৰ পানীত বিভিন্ন ধৰণৰ জলচৰ পক্ষী বাস কৰিছিল। এবাৰ বিশ্বামিত্ৰ ঋষি সেই হ্ৰদৰ কাষেৰে পাৰ হৈ গৈ আছিল। তেনেতে তেওঁ এটা অতি অদ্ভুত দৃশ্য দেখিলে। কাৰণ সেই হাবিলৈ কোনোৱেই নাহিছিল। তথাপি কিন্তু সেই হ্ৰদৰ ওচৰতে এখন ডাঙৰ আশ্ৰম আছিল, যিটো দেখাত বহুত পুৰণি আছিল যদিও তাৰ সৌন্দৰ্য মনোমোহা আছিল। সেই ধুনীয়া আশ্ৰমখনত কোনো সাধু সন্ত তথা মানুহ নাছিল। সম্পূৰ্ণৰূপে খালী হৈ আছিল। বিশ্বামিত্ৰ মুনিয়ে ভাবিলে যে ইয়াত যিহেতু কোনো সাধু সন্ত নাই, গতিকে আজি মই ইয়াতে জিৰণি লওঁ। এনেদৰে ভাবি সেই আশ্ৰমত বিশ্বামিত্ৰ মুনিয়ে এৰাতি কটালে আৰু ৰাতিপুৱা সাৰ পাই যেতিয়া সেই হ্ৰদৰ পাৰলৈ গ'ল, বাটতে এটা মৃতদেহ দেখা পালে। মৃতদেহটো দেখি বিশ্বামিত্ৰ মুনিয়ে ভাবিলে যে যদিহে এই হাবিলৈ কোনো নাহে তেন্তে এই মৃতদেহটো ক'ৰ পৰা আহিল। তাত পৰি থকা মৃতদেহটো দেখাত অতি শক্তিশালী আৰু হৃষ্টপুষ্ট যেন লাগিছিল, যিটো এজন যুৱকৰ মৃতদেহ যেন লাগিছিল। সেই মৃতদেহটো দেখি বিশ্বামিত্ৰ মুনিয়ে মনতে ভাবিবলৈ ধৰিলে, এই মানুহজন কোন হয়, এওঁ কেনেকৈ মৰিল আৰু এই মানুহজন এই হাবিলৈ কেনেকৈ আহিল। বিশ্বামিত্ৰ মুনি সেই মৃত মানুহজনৰ কথা ভাবি চিন্তিত হৈ পৰিল। যমৰাজে পুনৰ ক'লে, হে দেৱৰ্ষি, বিশ্বামিত্ৰই তাতে ৰৈ চিন্তা কৰি থাকোঁতেই হঠাৎ তেওঁ আকাশত এখন দিব্য বিমান দেখিলে। সেই দিব্য বিমানখন আহি সেই হ্ৰদৰ ওচৰতে নামি পৰিল আৰু সেই বিমানখনৰ পৰা এজন দিব্য পুৰুষ নামি আহিল। বিমানখনৰ পৰা নামি পুৰুষজনে সেই হ্ৰদত স্নান কৰিলে আৰু তাৰ পাছত পাৰলৈ উঠি আহি সেই মৃতদেহটোৰ মাংস খাবলৈ ধৰিলে। সেই পুৰুষজনে সতেজ মৃতদেহটোৰ মাংস পেট ভৰাই খালে আৰু তাৰ পাছত তেওঁ পুনৰ নিজৰ বিমানখনৰ ফালে অগ্ৰসৰ হ'ল।
ঋষি বিশ্বামিত্ৰই থিয় হৈ এই সকলোবোৰ চাই আছিল। বিশ্বামিত্ৰ মুনিয়ে যেতিয়া দেখিলে যে পুৰুষজনে বিমানত উঠি স্বৰ্গলৈ ঘূৰি যাবলৈ লৈছে, তেতিয়া তেওঁ পুৰুষজনক মাত লগাই ক'লে, হে দিব্য পুৰুষ, আপুনি কোন হয়? আপোনাক দেখাত দেৱতাৰ দৰে লাগিছে, কিন্তু আপোনাৰ খাদ্য বৰ ঘৃণনীয়। আপুনি ৰাক্ষসৰ দৰে মৃতদেহৰ মাংস কিয় খাইছে? স্বৰ্গৰ পৰা অহা কোনোবা দেৱতাই এনে খাদ্য কেনেকৈ খাব পাৰে? আনকি যমৰাজেও এনে খাদ্য গ্ৰহণ নকৰে। তেতিয়া সেই দিব্য পুৰুষজনে বিশ্বামিত্ৰ মুনিৰ ফালে চাই প্ৰণাম জনাই ক'বলৈ ধৰিলে, হে বিপ্ৰবৰ, আপোনাক প্ৰণাম জনাইছোঁ। মোৰ খাদ্য আগতে এনেকুৱা নাছিল। ময়ো এজন সাধাৰণ মানুহ আছিলোঁ, কিন্তু মোৰ কিছুমান ভুলৰ বাবে মোৰ খাদ্য এনেকুৱা হৈ পৰিছে। হে মহৰ্ষি, মোৰ জীৱনত কি কি ভুল হৈছিল আৰু কিহৰ বাবে আজি মই এই ঘৃণনীয় খাদ্য খাব লগা হৈছে, মোৰ সেই কাহিনী আপোনাক কম। প্ৰাচীন কালত বিদৰ্ভ নামৰ এখন বিখ্যাত ৰাজ্য আছিল, য'ত মোৰ পিতৃ বসুদেৱে শাসন কৰিছিল। মোৰ পিতৃ অতি ধাৰ্মিক ব্যক্তি আছিল। পিতাৰ দুগৰাকী পত্নী আছিল। তেওঁৰ দুয়োগৰাকী পত্নীৰ পৰা এজন এজনকৈ দুই পুত্ৰ মই আৰু মোৰ ভাতৃ আছিল। পিতৃয়ে মোৰ নাম ৰাখিলে দেৱৰাজ আৰু মোৰ কনিষ্ঠ ভাতৃৰ নাম ৰাখিছিল বিজয়ৰাজ। আমাৰ জীৱনটো বৰ সুখেৰে চলি আছিল, কিন্তু এদিন হঠাতে পিতৃৰ মৃত্যু হ'ল। মই যিহেতু পিতাৰ জ্যেষ্ঠ পুত্ৰ আছিলোঁ, সেয়েহে পিতৃৰ মৃত্যুৰ পাছত মোক বিদৰ্ভ ৰাজ্যৰ ৰজা পতা হ'ল। আৰু ৰজা হোৱাৰ পাছত মই সুন্দৰভাৱে ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰিলোঁ। মই ৰজা হোৱা কেইবা হাজাৰ বছৰ পাৰ হৈ গৈছিল। তেনেতে এদিন মই আধ্যাত্মিক শক্তিৰ বিষয়ে জানিব পাৰিলোঁ আৰু মোৰ মনত সেই শক্তি প্ৰাপ্ত কৰাৰ ইচ্ছা জাগি উঠিল। আৰু সেইদিনাই মই সমগ্ৰ ৰাজ্যতে ঘোষণা কৰালোঁ যে মই ৰাজসিংহাসন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আজিৰে পৰা বিদৰ্ভ ৰাজ্যৰ ৰজা হ'ব মোৰ কনিষ্ঠ ভাতৃ বিজয়ৰাজ। তাৰ পাছত মই কনিষ্ঠ ভাতৃ বিজয়ৰাজক ৰাজ্যভাৰ দি তপস্যা কৰাৰ উদ্দেশ্যে অৰণ্যলৈ গুচি গ'লোঁ। অৰণ্যলৈ আহি মই এই হ্ৰদটোৰ ওচৰ পালোঁ আৰু ইয়াতে মই কঠোৰ তপস্যা কৰিবলৈ ধৰিলোঁ। ৮৮,০০০ বছৰ ধৰি মই এই হ্ৰদৰ পানীত বহি তপস্যা কৰি থাকিলোঁ। মোৰ তপস্যা দেখি পৰমপিতা ব্ৰহ্মা মোৰ প্ৰতি প্ৰসন্ন হ'ল আৰু মোক ব্ৰহ্মলোকত স্থান দিলে। কিন্তু ব্ৰহ্মলোক গৈ পোৱাৰ পাছতো মোৰ ভোক আৰু পিয়াহ নকমিল। মই জানিছিলোঁ যে ব্ৰহ্মলোকত কোনেও ভোক পিয়াহ অনুভৱ নকৰে আৰু ব্ৰহ্মলোকত কাৰো মৃত্যু নহয়। ব্ৰহ্মলোকত সকলো অমৰ আৰু অবিনাশী হৈ পৰে। কিন্তু মোৰ সকলো ইন্দ্ৰিয় ভোকত অস্থিৰ হৈ পৰিছিল। হে মুনিবৰ, মোৰ সমস্যাৰ সমাধান বিচাৰি এদিন মই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ গৈ তেওঁক সুধিলোঁ, হে প্ৰভু, মই শুনিছোঁ যে ব্ৰহ্মলোকৰ কোনো জীৱই ভোক পিয়াহ অনুভৱ নকৰে। তেন্তে মই ভোকত কিয় ইমান কষ্ট পাব লগা হৈছে? এই ভোকে মোৰ লগ কিয় এৰি যোৱা নাই? অনুগ্ৰহ কৰি কওকচোন, মই কি সেৱন কৰিব লাগিব যাতে মই মোৰ পেটৰ ভোক শান্ত কৰিব পাৰোঁ? তেতিয়া ব্ৰহ্মাই মোক ক'লে, হে ৰাজন, পৃথিৱীত দান বৰঙণি কৰিলেহে মানুহে এই ব্ৰহ্মলোকত আহি ভোক পিয়াহৰ পৰা মুক্ত হয়। কিন্তু তুমি জীৱনত কেতিয়াও দান ধৰ্ম কৰা নাছিলা। তোমাৰ ঘৰলৈ অহা ভিক্ষাৰীক
কোনো দান নিদিয়াকৈ দুৱাৰমুখৰ পৰাই ঘূৰাই পঠোৱা হৈছিল। তুমি ৰজা আছিলা, তোমাৰ ৰাজপ্ৰাসাদৰ সকলো প্ৰজাক সুখী কৰি ৰাখিছিলা, কিন্তু ৰজা হোৱাৰ পাছতো তুমি ৰাজপ্ৰাসাদৰ দুৱাৰমুখলৈ অহা আলহীক খাদ্য নিদিছিলা আৰু তুমি সদায় অনুপযুক্ত খাদ্য খাইছিলা। আৰু তেতিয়া তুমি স্নান নকৰাকৈ সদায় ভোজন কৰিছিলা, যিটো শাস্ত্ৰ অনুসৰি পাপ বুলি গণ্য কৰা হয়। যি ভগৱানৰ কৃপাত তুমি ভোজন কৰিবলৈ খাদ্য পাইছিলা, তুমি ভোজন কৰাৰ আগতে সেই ভগৱানক কেতিয়াও ধন্যবাদ দিয়া নাছিলা। তুমি সেই অন্নদাতা ভগৱানক কেতিয়াও প্ৰাৰ্থনা নজনালা। সুস্বাদু খাদ্য আনক নিদিয়াকৈ তুমি সদায় অকলে খাইছিলা। হে ৰাজন, সেই কাৰণতে তোমাৰ পাপ লাগিল, যি পাপৰ বাবে ব্ৰহ্মলোকত থাকিও ভোক পিয়াহৰ কষ্ট ভুগিব লগা হৈছে। জীয়াই থাকোঁতে তুমি অকলে বহু ধৰণৰ খাদ্য, বহু প্ৰকাৰৰ ব্যঞ্জন খাইছিলা আৰু কেতিয়াও আনক দিয়া নাছিলা, যাৰ বাবে তোমাৰ শৰীৰ শক্তিশালী হ'ল ঠিকেই, কিন্তু তোমাৰ পুণ্য কমি আহিল আৰু তুমি কৰা তপস্যাৰ বাবে ব্ৰহ্মলোকত অৱশ্যে স্থান পালা, কিন্তু তোমাৰ পেটৰ ক্ষুধা নুগুছিল। হে ৰাজন, তোমাৰ ক্ষুধা পূৰণৰ বাবে মোৰ ওচৰত এটা সমাধান আছে। তুমি যিটো হ্ৰদত তপস্যা কৰিছিলা, সেই হ্ৰদৰ পাৰতে তোমাৰ মৃতদেহ এতিয়াও পৰি আছে। তাৰেই মাংস খাই তুমি তোমাৰ ক্ষুধা নিবাৰণ কৰা। ব্ৰহ্মাই যেতিয়া মোক এনেদৰে বুজাই কৈছিল, তেতিয়া মই তেওঁক ক'লো, হে প্ৰভু, মই মোৰ মৃতদেহটো ভক্ষণ কৰাৰ পাছত মোৰ খাবলৈ একো নাথাকিব, তেতিয়া মোৰ কি হ'ব? তাৰ পাছত মই কি খাম? যিহেতু মই এজন ব্ৰহ্মপুৰুষ, গতিকে খাদ্যৰ বাবে কোনো জীৱক বধ কৰিব নোৱাৰোঁ। হে ভগৱান, অনুগ্ৰহ কৰি মোক এনে এটা উপায় দিয়ক, যিটো খোৱাৰ পাছত মোৰ ভোক পিয়াহ চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। তেতিয়া ব্ৰহ্মাই মোক ক'লে, হে ৰাজন, মই তোমাৰ শৰীৰক অবিনাশী কৰি তুলিছোঁ। এতিয়া যিমানেই নোখোৱা কিয় সি কেতিয়াও শেষ নহ'ব, দুৰ্গন্ধও নোলাব। মৃতদেহৰ যিবোৰ অংগ তুমি ভক্ষণ কৰিবা, পিছদিনা সেইবোৰ পুনৰ বাঢ়ি আহি পূৰ্ণ হৈ পৰিব। এইদৰে তুমি সেইবোৰ আকৌ খাব পাৰিবা। এনেদৰে তোমাৰ নিজৰ শৰীৰৰ মাংস খাই খাই 100 বছৰ পাৰ হোৱাৰ পাছত এদিন সেই অৰণ্যলৈ মহৰ্ষি বিশ্বামিত্ৰ আহিব আৰু তেওঁৰ দ্বাৰাই তুমি এই পাপৰ পৰা মুক্তি পাব পাৰিবা। যমৰাজে ক'লে, হে দেৱৰ্ষি, এইদৰে ব্ৰহ্মাই ৰজাক সেই পাপৰ পৰা মুক্তি লাভৰ ৰহস্যৰ বিষয়ে ক'লে। পাছত সেই দিব্য পুৰুষে মহৰ্ষি বিশ্বামিত্ৰক সকলো কথা বৰ্ণনা কৰি ক'বলৈ ধৰিলে, হে বিপ্ৰবৰ, মোৰ এই মৃত শৰীৰ কেতিয়াও নষ্ট নহয় আৰু মই প্ৰতিদিনে আহি মোৰ মৃতদেহৰ কেঁচা মাংস খাওঁ। এইটোৱেই মোৰ খাদ্য। বিশ্বামিত্ৰ ঋষি কেতিয়া ইয়ালৈ আহি মোক এই দুখৰ পৰা মুক্ত কৰিব, সেই দিনটোলৈকে বাট চাই চাই মই প্ৰায় 100 বছৰ পাৰ কৰিলোঁ। আজিও মই মহৰ্ষি বিশ্বামিত্ৰৰ আগমনৰ বাবে অপেক্ষা কৰি আছোঁ। ৰজা দেৱৰাজৰ এই কথা শুনি মহৰ্ষি বিশ্বামিত্ৰই ক'লে, হে ৰাজন, আপোনাৰ সৌভাগ্যৰ বাবেই মই ইয়ালৈ আহিলোঁ। ময়ে বিশ্বামিত্ৰৰ ঋষি। কওক ৰাজন, মই আপোনাক কেনেদৰে সহায় কৰিম? এই কথা শুনি ৰজা দেৱৰাজে অতি সুখী হৈ মাটিত পৰি মহৰ্ষি বিশ্বামিত্ৰৰ চৰণ সেৱা কৰিবলৈ ধৰিলে। ৰজা দেৱৰাজে ক'লে, হে ঋষিবৰ, মোক এই ঘৃণনীয় খাদ্যৰ পৰা মুক্ত কৰক আৰু যি পাপৰ বাবে মই এই ঘৃণনীয় কৰ্ম কৰিব লগা হৈছে, মোক সেই পাপৰ পৰাও মুক্ত কৰক।
এই খাদ্য ভক্ষণ কৰি কৰি মই হতাশ হৈ পৰিছোঁ। অনুগ্ৰহ কৰি মোক এই ঘৃণনীয় খাদ্যৰ পৰা মুক্ত কৰক। এই খাদ্যৰ পৰা মুক্ত হোৱাৰ পাছত মই অক্ষয় লোক লাভ কৰিব পাৰিম। হে মহৰ্ষি, মোৰ প্ৰতি দয়া কৰক। ৰজা দেৱৰাজৰ দুখৰ কথা শুনি বিশ্বামিত্ৰ ঋষিৰ তেওঁৰ প্ৰতি দয়া উপজিল। তাৰ পাছত মহৰ্ষি বিশ্বামিত্ৰই সেই ৰজাৰ মৃতদেহ স্পৰ্শ কৰাৰ লগে লগে সেই মৃতদেহটো তাৰ পৰা অদৃশ্য হৈ গ'ল আৰু ৰজা দেৱৰাজো পাপৰ পৰা মুক্ত হ'ল। তাৰ পাছত মহৰ্ষি বিশ্বামিত্ৰৰ পৰা অনুমতি লৈ তেওঁ সেই দিব্য বিমানত বহি ব্ৰহ্মলোকলৈ গুচি গ'ল। এতিয়া যমৰাজে দেৱৰ্ষি নাৰদক ক'লে, হে দেৱৰ্ষি, এইদৰেই সেই ৰজা দেৱৰাজে দান নকৰাৰ পাপৰ পৰা মুক্ত হ'ল। এইদৰে উপযুক্ত খাদ্য নোখোৱাৰ বাবে বিদৰ্ভৰ ৰজাই ব্ৰহ্মলোকত থাকিও সুখ নাপালে আৰু তেওঁ পৃথিৱীলৈ আহি নিজৰ মাংস খাব লগা হ'ল। হে দেৱৰ্ষি, এতিয়া মই আপোনাক ভোজনৰ কিছুমান নিয়ম কওঁ। আপুনি এই নিয়মবোৰ ভালদৰে শুনিব। ভোজন আৰম্ভ কৰাৰ আগতে দুটা কাম কৰিব লাগে। প্ৰথমতে ভগৱানক ধন্যবাদ দিব লাগে, যাৰ কাৰণে আপুনি এই খাদ্য পাইছে। দ্বিতীয় কামটো হ'ল ভোজন আৰম্ভ কৰাৰ আগতে অকণমান খাদ্য মাটিত ৰাখিব লাগে, যাতে কৰ্মৰ বন্ধনত বান্ধ খাই থকা সকলো দেৱতা, জীৱ জন্তু, চৰাই, সাপ, অসুৰ আৰু প্ৰেতাত্মাই সেই খাদ্য লাভ কৰিব পাৰে। ভোজন কৰাৰ সময়ত যদি কোনো অতিথি আহি পায় তেন্তে তেওঁক আদৰণি জনাই সন্মান সহকাৰে আসন দি তেওঁক শ্ৰদ্ধাৰে ভোজন কৰাই পঠাওক। কিয়নো যি ঘৰৰ পৰা অতিথি হতাশ হৈ উভতি যায় তেওঁক নিজৰ পাপ দি তেওঁৰ পুণ্যবোৰ কাঢ়ি লৈ যায়। যমৰাজে পুনৰ ক'লে, হে দেৱৰ্ষি, ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যে পিতৃৰ ঘৰত বসবাস কৰা বিবাহিত ছোৱালী, দুৰ্দশাগ্ৰস্ত বা গৰ্ভৱতী মহিলা আৰু বৃদ্ধ ব্যক্তিক ভোজন কৰোৱাৰ পাছতহে নিজে ভোজন কৰিব লাগে। এইসকলক খুৱাই নোলোৱাকৈ যিয়ে নিজে আগতে খাদ্য খায় তেওঁৰ খাদ্য পাপময় হৈ পৰে। এনে মানুহ কেৱল নৰকলৈ যায়। যিজনে গা নোধোৱাকৈ খাদ্য খায় তেওঁৰ খাদ্য মলভক্ষণৰ সমান হৈ পৰে। যিজন ব্যক্তিয়ে শিশু বা বৃদ্ধৰ ভাগৰ খাদ্য খায় তেওঁৰ খাদ্য বৃষ্ঠাৰ দৰে হৈ পৰে আৰু যিজনে দান নকৰাকৈ খাদ্য গ্ৰহণ কৰে তেওঁৰ খাদ্য বিহৰ দৰে হৈ পৰে। মানুহে কেতিয়াও কোনোবা দুষ্ট ব্যক্তিয়ে দিয়া অথবা আনে অপব্যৱহাৰ কৰাৰ পাছত দিয়া খাদ্য কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ ফলত সেই ব্যক্তিজনৰ পাপ লাগে। পৰিৱেশন কৰা অৰ্থাৎ বাঢ়ি দিয়া খাদ্যৰ অগ্ৰভাগ অগ্নিক অৰ্পণ কৰাৰ পাছতহে খাব লাগে। একাগ্ৰচিত্ত হৈ ভোজন কৰিব লাগে। প্ৰথমে মিঠা, তাৰ পাছত নিমখীয়া আৰু শেষত তিতা আৰু টেঙা খাব লাগে। খাদ্যৰ প্ৰথম 3টা গৰাহ নীৰৱে খাব লাগে। এনে কৰিলে ব্যক্তিজনৰ সকলো পাপ কৰ্ম তৎক্ষণাৎ নাশ হয় আৰু পুণ্য কৰ্ম বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। ঈশ্বৰৰ কৃপাত তেওঁ গোটেই জীৱন কেতিয়াও খাদ্যৰ অভাৱ অনুভৱ নকৰিব। পানীৰে 2 হাত 2 ভৰি আৰু মুখ ধুইহে খাদ্য খাব লাগে। ভঙা চিঙা বাচনত কেতিয়াও খাদ্য খাব নালাগে। ই দুৰ্ভাগ্যক আমন্ত্ৰণ জনায়, যাৰ কাৰণে ঘৰলৈ দৰিদ্ৰতা আহে। খাদ্য সদায় কাঁহীতহে খাব লাগে। লেতেৰা কাঁহীত খাদ্য খালে জীৱনলৈ দুৰ্ভাগ্য নামি আহে। একাদশীৰ দিনা তামসিক খাদ্য গ্ৰহণ কৰা অনুচিত। যদি কোনো ব্যক্তিয়ে একাদশীৰ দিনা তামসিক খাদ্য অৰ্থাৎ মাছ মাংস ভক্ষণ কৰে তেন্তে সেই ঘৰৰ পৰা লক্ষ্মী ওলাই যায়। খাদ্যৰ অপচয় কৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। গতিকে যিমানখিনি খাদ্য খাব পাৰি কাঁহীত সিমানখিনিহে
খাদ্য ল'ব লাগে। যদি কোনো ব্যক্তিয়ে একেলগে খাই আছে তেন্তে তেওঁৰ খাই শেষ নোহোৱালৈকে উঠি যাব নালাগে, অন্যথা পূৰ্বপুৰুষসকল ক্ষুব্ধ হৈ পৰে। ভোজন কৰাৰ পাছত কাঁহীত হাত ধোৱাটো অনুচিত বুলি গণ্য কৰা হয়। কাঁহীত হাত ধুলে খাদ্যক অপমান কৰা হয়। খাদ্য খোৱাৰ পাছত কাঁহীত হাত ধোৱা লোকৰ নিম্নজনীত জন্ম হয়। মনত ৰাখিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল খাদ্য কেতিয়াও বিচনাত খাব নালাগে। এনে কৰা ব্যক্তিয়ে বহু ধৰণৰ ৰোগত ভুগিব পাৰে। মাটিত আসন পাৰি তাত বহিহে খাদ্য খাব লাগে। যমৰাজে পুনৰ ক'লে, হে দেৱৰ্ষি, ভোজন কৰাৰ সময়ত দিশৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। যদি কোনো ব্যক্তিয়ে ভুল দিশত বহি অথবা ভুল দিশৰ ফালে মুখ কৰি বহি খাদ্য খায় তেন্তে এনে খাদ্য খোৱাৰ ফলত অনিষ্টকাৰী পৰিণাম প্ৰাপ্ত হয়। পবিত্ৰ আসনত বহি ভৰি মাটিত ৰাখি পূব দিশলৈ মুখ কৰি খাদ্য গ্ৰহণ কৰাটো উত্তম বুলি গণ্য কৰা হয়। পূবলৈ মুখ কৰি খাদ্য খালে খ্যাতি লাভ হয়। পূব দিশত বহি খাদ্য খোৱাৰ ফলত মানুহ ৰোগ আৰু মানসিক চাপৰ পৰা মুক্ত হয়। অসুস্থ বৃদ্ধসকলে পূব দিশলৈ মুখ কৰি খাদ্য খাব লাগে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটে, কাৰণ পূব দিশ সূৰ্য উদয় হোৱা দিশ আৰু সূৰ্য দেৱতাই শক্তি, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰে। উত্তৰ দিশলৈ মুখ কৰি খাদ্য খোৱাৰ ফলত সত্য প্ৰাপ্তি হয়। শিক্ষা লাভৰ আকাংক্ষিত ব্যক্তিয়ে উত্তৰ দিশলৈ মুখ কৰি খাদ্য খাব লাগে। এই দিশটো দেৱী সৰস্বতীৰ দিশ। এই কথা মনত ৰাখিব যে দক্ষিণমুখী হৈ কেতিয়াও খাদ্য নাখাব, কিয়নো ই মৃত্যুৰ দিশ। এই দিশৰ ফালে মুখ কৰি খাদ্য খোৱাৰ ফলত আয়ুস কমি যায় আৰু অকাল মৃত্যু হয়। যদি কোনোবাই খাদ্যৰ ওপৰত ভৰি দিছে অথবা খোজকাঢ়ি খাদ্যৰ ওপৰেৰে পাৰ হৈ গৈছে তেন্তে এনে খাদ্য কেতিয়াও খাব নালাগে। এনে খাদ্য অশুদ্ধ হৈ পৰে। এনে খাদ্য জীৱ জন্তুক খুৱাব লাগে। আনে দেই থৈ যোৱা খাদ্য খোৱাৰ ফলত মানুহৰ আয়ুস কমি যায় আৰু শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয়। যদি খাদ্যত চুলি ওলায় তেন্তে এনে খাদ্য গ্ৰহণযোগ্য নহয়। খাদ্যত চুলি ওলালে তেনে খাদ্য প্ৰসাদ হিচাপে কেতিয়াও ভগৱানক উৎসৰ্গা কৰা উচিত নহয় আৰু নিজেও খাব নালাগে। এনে খাদ্য প্ৰেতাত্মাৰ অধীন হয়। এনে খাদ্য খোৱাৰ ফলত মানুহৰ কম বয়সতে মৃত্যু হয়। মানুহে আনৰ বাবে পৰিৱেশন কৰা খাদ্য কেতিয়াও খাব নালাগে। যি মানুহে আনৰ খাদ্য কাঢ়ি খায় অথবা কাকো নিদিয়াকৈ নিজে খাদ্য গ্ৰহণ কৰে তেনে ব্যক্তিৰ প্ৰতি দেৱী অন্নপূৰ্ণা ৰুষ্ট হয়। খাদ্য সকলোৰে মাজত ভগাই খাব লাগে। আনৰ ভাগৰ খাদ্য খোৱাৰ ফলত মানুহৰ পুণ্য নাশ হয়। খাদ্যৰ পাত্ৰ মাটিত ৰাখি খাদ্য গ্ৰহণ কৰাটো উত্তম বুলি গণ্য কৰা হয়। শাস্ত্ৰত এই ধৰণৰ খাদ্যক উপবাসৰ সমান বুলি বৰ্ণনা কৰা হৈছে। মানুহে খং উঠি থকা অৱস্থাত কেতিয়াও খাদ্য খাব নালাগে। খঙৰ অৱস্থাত খাদ্য খালে খাদ্যৰ অপমান হয়, যাৰ ফলত বহু ৰোগৰ সৃষ্টি হয়। যদি মন আন ক'ৰবাত থাকে তেনে সময়ত খাদ্য খোৱা উচিত নহয়। যিসকলে জোতা পিন্ধি খাদ্য খায় এই ধৰণৰ ভোজনক চুৰি ভোজন বুলি কোৱা হয়। মাজ নিশা খাদ্য খোৱাটো অশুভ বুলি গণ্য কৰা হয়। পেটৰ বেমাৰ হ'লেও খাদ্য খোৱা উচিত নহয়। তিতা কাপোৰ পিন্ধিও খাদ্য খোৱাটো অশুভ বুলি গণ্য কৰা হয়। শুই থকা অৱস্থাত, থিয় হৈ থকা অৱস্থাত, ভঙা পাত্ৰত, মাটিত বা হাতত লৈ খাদ্য খোৱাৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে। খাদ্য খোৱাৰ সময়ত বেদমন্ত্ৰ জপ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি মহিলাই স্বামীয়ে খোৱাৰ পাছতহে খাদ্য গ্ৰহণ কৰিব লাগে। যদি স্বামী ঘৰৰ পৰা আঁতৰত থাকে তেন্তে স্বামীক ধ্যান কৰি
খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত স্বামীৰ আয়ুস দীঘলীয়া হয় আৰু পত্নী সদায় সুখী হৈ থাকে। স্বামীৰ আগতে পত্নীয়ে খাদ্য খোৱাটো শাস্ত্ৰত অশুভ বুলি গণ্য কৰা হয়। ই স্বামীৰ আয়ুস হ্ৰাস কৰে। বিষ্ণু পুৰাণৰ মতে পতি পত্নী একেলগে বহি খাদ্য খোৱা উচিত নহয়। এনে কৰিলে দুয়োৰে মাজত অশান্তি আৰু কাজিয়াৰ সৃষ্টি হয়। আন্ধাৰত বা আকাশৰ তলত বহি আহাৰ গ্ৰহণ কৰা উচিত নহয়। খোৱাৰ সময়ত মূৰৰ ওপৰত ছাল বা গছৰ ছাঁ থাকিব লাগে। মাত্ৰ এখন কাপোৰ পিন্ধি অথবা উলংগ হৈ খাদ্য খোৱাটো অশুভ। ই জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে। কোনো বাহনৰ ওপৰত বহি খাদ্য গ্ৰহণ কৰা অনুচিত। হাঁহি বা কান্দি থকা অৱস্থাত খাদ্য খোৱাটো অনিষ্টৰ কাৰণ হ'ব পাৰে। এনে কৰিলে খাদ্য ডিঙিত আবদ্ধ হৈ পৰাৰ বাবে মৃত্যুৰ আশংকা থাকে। যমৰাজে ক'লে, হে দেৱৰ্ষি, এতিয়া আপুনি নিশ্চয় আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছে যে মানুহে কি খাদ্য খাব লাগে আৰু কি খাদ্য কেতিয়াও খাব নালাগে। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে মৃত্যুৰ দেৱতা যমৰাজ, এতিয়া মই মোৰ প্ৰশ্নৰ উত্তৰ পালোঁ আৰু মই এই কথাও বুজি পাইছোঁ যে কি খাদ্যৰ বাবে মানুহৰ কম বয়সতে মৃত্যু হয়। এতিয়া মই আপুনি কোৱা এই কাহিনী সমস্ত জগততে প্ৰচাৰ কৰিম। বান্ধৱসকল, আশা কৰোঁ যে আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। ইয়ালৈকে কাহিনীটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।